ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট দিছে। লগতে আপোনালোকে মোক বহুত ধৰণৰ কুৱেশ্যন কৰি আছে, ইনকাম চাৰ্টিফিকেট অৰুণোদয় আঁচনিত আবেদন কৰিলে লাগিব নে নাই, তাৰ পিছত আপোনালোকৰ যিবিলাক দিব্যাংগ ব্যক্তি আছে সেই দিব্যাংগ ব্যক্তিসকলৰ ৰেচন কাৰ্ড লাগিব নে নাই, বা ৰেচন কাৰ্ড আমাৰ নাই, ৰেচন কাৰ্ড নাথাকিলে আমি কেনেকৈ এপ্লাই কৰিম, বা ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰি থৈছো কিন্তু এতিয়া আমি অৰুণোদয় আঁচনিত এপ্লাই কৰিব লাগে, কৰিব পৰা নাই, কি কৰিম, এই বিষয়েও আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব, এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ বা এই সকলোবিলাক জাননীৰ মই আপোনালোকক তথ্যখিনি দিম। আপোনালোকে মোৰ এই চেনেলটো, আমাৰ যিটো টেক মিথু চেনেল আছিল, চেনেলটো হেক হোৱাৰ পিছত আপোনালোকে এই চেনেলটোত ভিডিঅ'বিলাক পায়। গতিকে ময়ে টেক মিথু, আপোনালোকে মনত ৰাখিব। মোৰ চোলাত হয়তো আপোনালোকে লক্ষ্য কৰিলে গম পাব, টেক মিথু চেনেলটো হেক হোৱাৰ পৰা এই চেনেলত মই ভিডিঅ'বিলাক দি আছোঁ। আপোনালোকে যদি চেনেলটোৰ ছাবস্ক্ৰাইবাৰ আছিলে বা নতুনকৈ যদি চেনেলটোলৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ বহুতেই গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ কোৱালিটিৰ সৈতে ইয়াত ভিডিঅ' দিয়া হয়। আপোনালোকে যা তা ভিডিঅ' নেপায়। গতিকে এতিয়া মই আপোনালোকক সম্পূৰ্ণ তথ্যখিনি দিবলৈ আগবাঢ়িছোঁ। এতিয়া মনত ৰাখিব, ৰাজ্য চৰকাৰৰ যি বিত্ত বিভাগ আছে সেই বিত্ত বিভাগে এখন জাননীত লিখিছে যে আপোনালোকৰ যিবিলাক বিদ্যালয়, মহাবিদ্যালয় বা জুনিয়ৰ কলেজ, এনেকুৱা ধৰণৰ কলেজত কাম কৰা যদি কোনোবা শিক্ষকৰ পত্নীয়ে এই অৰুণোদয় আঁচনিৰ ধন পাই আছিল, সেই ব্যক্তিসকলে এতিয়া অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব। অৰ্থাৎ যদি কোনোবা মহিলা কৰ্মচাৰীও হয় কলেজত কাম কৰা, মানে সেনেকুৱা ধৰণৰ মহিলা, অৰ্থাৎ ঠিকাভিত্তিক বুলিও ক'ব পাৰি, ঠিকাভিত্তিক শিক্ষকবিলাকৰ ঘনীয়েক হওক বা কোনোবা মহিলাই হওক, সেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেতিয়া আপোনালোকৰ অহা ডিচেম্বৰ মাহৰ 24 তাৰিখৰ ভিতৰত নামবিলাক কাট খাই যাব অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা। আৰু এটা কথা মনত ৰাখিব, বহুতে কুৱেশ্যন কৰি আছিল যে অংগনবাদী কৰ্মী, আশা কৰ্মীসকলেও অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে আমাৰ ইয়াত। এতিয়া এই বিত্ত বিভাগৰ যিখন জাননী আছে, সেই জাননীখনত কৈছে যিবিলাক অংগনবাদী কৰ্মী আছে, আশা কৰ্মী আছে, আনকি মধ্যাহ্ন ভোজনৰ যিসকল কৰ্মচাৰী থাকিব, সেই কৰ্মচাৰীসকলৰ কিন্তু নাম এইবাৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কাট খাই যাব। যিখন নেকি অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট ওলাব, সেই লিষ্টখনৰ পৰা নামবিলাক বাদ পৰি যাব। এতিয়া চৰকাৰে আপোনালোকৰ গাঁও সভাবিলাক অনুষ্ঠিত কৰিব আৰু তাৰ পিছত আপোনালোকৰ ঘৰে ঘৰে গৈ তন্নকৈ সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰি আপোনালোকৰ নামবিলাক আঁতৰাই দিব। আৰু মনত ৰাখিব, আপোনালোক যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে, সেই চৰকাৰী চাকৰিয়ালৰ কোনোবা পত্নীয়ে যদি এই ধন পাই আছে, তেওঁলোকৰো আঁচনিৰ পৰা নামবিলাক বাদ পৰি যাব। বা ঘৰৰ অৱস্থা আগতে বেয়া আছিল কিন্তু এতিয়া যদি আপোনাৰ অৱস্থা ভাল হৈছে, আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীয়ে যদি অৰুণোদয় আঁচনি লাভ কৰিছে, সেই সকল ব্যক্তিৰো কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ পৰা নাম কাট খাই যাব। গতিকে একেবাৰে ষ্ট্ৰিক হৈছে এতিয়া ৰাজ্যৰ বিত্ত বিভাগ, আৰু বিত্ত বিভাগে এইবিলাক সকলো চালিজাৰি চাব, চালিজাৰি চাই মেলি আপোনালোকৰ নামবিলাক কৰ্তন কৰিব আৰু যিসকল পোৱাৰ যোগ্য হয় তেওঁলোকৰ নামবিলাক ভৰাই দিব। আৰু এইখিনিতে আপোনালোকে বহুতেই মোক কুৱেশ্যন কৰি আছে যে দিব্যাংগ ব্যক্তিসকলৰ ৰেচন কাৰ্ড লাগিব নেকি দাদা? এতিয়া চাব, দিব্যাংগ ব্যক্তিসকলৰ ৰেচন কাৰ্ড নহ'লেও কথা নাই। এটা কথা মনত ৰাখিব, দিব্যাংগ ব্যক্তিসকলৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন অৰুণোদয় আঁচনিৰ ফৰ্মখনৰ লগত আপোনালোকে সংলগ্ন কৰি দিব লাগিব বা লিংক কৰি দিব লাগিব, গাঁঠি দিব লাগিব। আৰু সেই যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনত সকলোবিলাক ডিটেইলছত আপোনালোকৰ চোৱা হ'ব, চাই মেলি আপোনাক পৰীক্ষা কৰা হ'ব বা আপোনাৰ ছাৰ্ভেত সেইবিলাক চোৱা হ'ব যে দিব্যাংগ ব্যক্তিজন সঁচাকৈ দিব্যাংগ হয়নে নহয়। সকলোবিলাক চালি জাৰি চাই আপোনালোকক মানে কি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা হ'ব। আৰু এতিয়া বহুতে কুৱেশ্যন কৰিছে যে মই বিধৱা হৈও অৰুণোদয় আঁচনি লাভ নকৰোঁ। যদি আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় বা পৰিয়ালৰ বছৰি ইনকাম 2 লাখতকৈ বেছি হয়, আপুনি বিধৱা হয় কিন্তু আপোনাৰ যদি ইনকাম 2 লাখৰ ওপৰ হয়, তেতিয়া কিন্তু আপুনি অৰুণোদয় আঁচনিৰ ধন নাপায়। কিন্তু সাধাৰণতে যদি আপুনি 2 লাখ টকাৰ কমত ইনকাম কৰে বছৰিত, তেতিয়া আপুনি কিন্তু বিধৱা হ'লে এই আঁচনিখনৰ সুবিধা লাভ কৰিব আৰু আপোনাৰ ঘৰত 4 চকীয়া বাহন থাকিব নালাগিব,
এচি থাকিব নালাগিব, ফ্ৰিজ থাকিব নালাগিব, চৰকাৰী চাকৰিয়াল থাকিব নালাগিব, তেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়াবিলাক আপোনাৰ সাৰ্ভেত চোৱা হ'ব। যদি আপুনি যোগ্য হয় তেতিয়া নিশ্চয় আপুনি পাব। আৰু এটা কথা মনত ৰাখিব, যেহেতু অৰুণোদয় আঁচনিৰ এতিয়া স্ক্যাম চলি আছে, বিভিন্ন ধৰণৰ কম্পিউটাৰ চেণ্টাৰত আপোনালোকক বিভিন্ন ধৰণৰ ফৰ্ম বিতৰণ কৰি আছে, সেইবিলাক ফৰ্ম আপোনালোকে ফিল আপ নকৰিব। সেইবিলাক ফৰ্ম যদি আপুনি ফিল আপ কৰি দিয়ে বা দিছিলে আগতেও, সেইবাবে হয়তো আপুনি এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আপুনি ডাইৰেক্টলি গাঁও সভাৰ পৰা যিখন ফৰ্ম দিব সেই ফৰ্মখন ল'ব। আৰু যোৱাকালিৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, সেই ভিডিঅ'টো চাব আপোনালোকে। সেই ভিডিঅ'টোত মই সকলোবিলাক কথা আপোনালোকক বিৱৰি কৈছোঁ। যদি আপোনালোকে তেনেকুৱা নকৰে তেতিয়াহে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। এতিয়া ইয়াৰ মাজতে আৰু কিছুমানে কুৱেশ্যন কৰি আছে যে মই চৰকাৰী চাকৰি কৰিছিলোঁ, এতিয়া পেঞ্চন পাওঁ, মোৰ বছৰি ইনকাম মানে 2 লাখ টকা নহয়গৈ। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যদি চৰকাৰী পেঞ্চন আপোনালোকে লাভ কৰি আছে তেন্তে কিন্তু আপোনালোকে এই আঁচনিৰ ধন লাভ নকৰে। কাৰণ এতিয়া চৰকাৰে গাইডলাইনতে কৈ দিছে, যিসকলে চৰকাৰী ধন লাভ কৰে, চৰকাৰৰ পৰা কিবা এটা পাই থাকে, সেই ব্যক্তিসকলে কিন্তু অৰুণোদয় আঁচনিৰ ধন কেতিয়াও লাভ নকৰে। আপুনি মনত ৰাখিব, আগতে চাকৰি কৰিছিল, এতিয়া যদি পেঞ্চন পায় কিন্তু আপোনালোকে এই আঁচনিৰ ধন লাভ নকৰে, এই বুলি এতিয়া চৰকাৰে কৈছে। আৰু মেইন কথাটো হৈছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট। ইনকাম সাৰ্টিফিকেটখন কাক লাগিব? ইনকাম সাৰ্টিফিকেট অৰুণোদয় আঁচনিত আবেদন কৰিলে লাগিব নেকি দাদা? এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া মোক বহুতে সুধি আছে কমেন্ট সেকশনত, আৰু সেইবিলাকৰ উত্তৰে মই এতিয়া আপোনালোকক দিবলৈ সাজু হৈছো। চাব, আপোনালোকে মাত্ৰ 30 টকাৰ বিনিময়ত আপোনালোকে ইনকাম সাৰ্টিফিকেট উলাই ল'ব পাৰিব। ইনকাম সাৰ্টিফিকেট আপোনালোকে ঘৰতে বহি উলিয়াব পাৰিব যদি আপোনাৰ সকলোবিলাক কাগজ পাতি ওকে আছে। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, অৰ্থাৎ পৰিচয়ৰ প্ৰমাণ পত্ৰ বুলি কওঁতে আধাৰ কাৰ্ড, পান কাৰ্ড বা আপোনালোকৰ ভোটাৰ কাৰ্ডখন হলে হৈ যাব। এতিয়া তাৰ পিছত আপোনালোকৰ লাগিব গাঁওবুঢ়াৰ এখন লিখনি লাগিব, অৰ্থাৎ আপুনি যে অমুক গাঁৱৰ বাসিন্দা হয়, অমুক ঘৰৰ বাসিন্দা হয়, সেইখিনি কথা স্পষ্টভাৱে গাঁওবুঢ়াই লিখি তেখেতৰ সাইন কৰা এখন কাগজত সকলোবিলাক তথ্য আপোনালোকে আপলোড কৰিব লাগিব। নেক্সট আপোনালোকক কি লাগিব? মাটিৰ খাজনা ৰচিদ। মাটিৰ খাজনা ৰচিদটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ ধৰক গাঁওবুঢ়াৰ লিখনিখন নাই বা আপোনাৰ যিখন মাটিৰ খাজনা, সেই খাজনাখন থাকিব লাগিব, কিন্তু গাঁওবুঢ়াৰ লিখাখন নহলেও কথা নাই। কিন্তু অনলাইনত যদি আপুনি আবেদন কৰিব বিচাৰে তেতিয়া কিন্তু সকলোবিলাক আপোনালোকক ডকুমেন্টে লাগিব। মই আপোনালোকক যি কলো, আধাৰ কাৰ্ড, পান কাৰ্ড বা আপোনালোকৰ গাঁওবুঢ়াৰ যিখন সাৰ্টিফিকেট, সেই সাৰ্টিফিকেটখন, তাৰ পিছত আপোনালোকৰ যি মই আপোনালোকক অলৰেডি কলোৱে মাটিৰ খাজনা ৰচিদ, সেইখন লাগিব। আপ টু ডেট লাগিব মাটিৰ খাজনা ৰচিদ, প্ৰায় 3 মাহ বা 2 মাহ আগত আপোনালোকে খাজনা দিয়া হ'ব লাগিব। যদি আপুনি ভাবিছে যে মই অনলাইনত উলিয়াম, তেতিয়া এই 3টা ডকুমেন্টৰ আপোনালোকৰ খুবেই প্ৰয়োজন হ'ব। আৰু আপোনালোকক এখন ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন ক'ত পাব আপোনালোকক মই জনাই দিছো। ই-ডিস্ট্ৰিক্ট নামৰ যিটো পোৰ্টেল আছে, সেই পোৰ্টেলত আপোনালোকে আবেদন কৰিব পাৰিব। সেই পোৰ্টেলতে আপোনালোকে যেতিয়া আবেদন কৰিব যাব তেতিয়া তাত এখন ফৰ্ম পাব। সেই ফৰ্মখন ধুনীয়াকৈ উলাই লৈ আপোনালোকে কম্পিউটাৰ দোকানত ধুনীয়াকৈ প্ৰিন্ট আউট কৰি উলাই ল'ব পাৰিব। উলাই মিলি আপোনালোকে সেইখন ফিল আপ কৰি ফটো মাৰি আপলোড কৰিব লাগিব। আৰু সেই বস্তুখিনি, অৰ্থাৎ 4টা ডকুমেন্টছ হ'ল আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ আইডি প্ৰথমতে দিব। তাৰ পিছত আপোনালোকৰ যি মাটিৰ খাজনা ৰচিদ সেইখন দিব লাগিব। তাৰ পিছত আপোনালোকে দিব লাগিব আপোনালোকৰ যিখন ওলাব মানে আবেদন কৰিব গলে, সেইখন উলাই মিলি আপোনালোকে ফিল আপ কৰি আপলোড দিব লাগিব। আৰু তাৰ পিছত আপোনালোকে গাঁওবুঢ়াৰ যিখন সাৰ্টিফিকেট সেইখন আপলোড দিব লাগিব। এই 4টা ডকুমেন্টছ আপোনালোকে ৰেডি কৰিব লাগিব। এই 4টা ডকুমেন্টছ ৰেডি কৰাৰ পিছত অনলাইনত মাত্ৰ আপোনালোকে 30 টকা পে কৰি উলিয়াই ল'ব পাৰিব। যদি আপোনালোকক এই ভিডিঅ'টো বনাই দেখুৱাব লাগে তেতিয়া আপোনালোকে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব। মই আপোনালোকক নিশ্চয় ইনকাম সাৰ্টিফিকেট কেনেকৈ উলিয়াব লাগে মই দেখুৱাই দিম। আৰু যদি আপোনালোকে ভাবে যে ইয়াত জটিলতা আছে তেন্তে আপোনালোকে ডাইৰেক্ট আপোনাৰ জিলাৰ সাৰ্কল অফিচলৈ যাওক। সাৰ্কল অফিচত আপুনি আপোনাৰ ইনকাম সাৰ্টিফিকেটখন উলিয়াই আনক। কাৰণ এতিয়া যেহেতু অৰুণোদয় আঁচনিৰ বিভিন্ন ধৰণৰ নিয়ম বা বিভিন্ন ধৰণে ষ্ট্ৰিক হোৱা দেখা গৈছে অসম চৰকাৰ, আপোনালোকৰ হয়তো এই যিখন ইনকাম সাৰ্টিফিকেট, এই ইনকাম সাৰ্টিফিকেটখন বিচাৰিব পাৰে। আগতে তেনেকুৱাকৈ বিচৰা নাছিল, এবাৰ হয়তো বিচাৰি দিব পাৰে। বহুতে কৈ আছে নিবিচাৰে, কিন্তু মই ভাবো যে যেহেতু পুৰা চেকিব এবাৰ হিতাধিকাৰী, সেইবাবে মানে এই যিখন আপোনালোকৰ সাৰ্টিফিকেট, এই সাৰ্টিফিকেটখন বিচাৰিব পাৰে। তাৰ বাবেও আপোনালোকৰ নামবিলাক
কাট খাই যাব পাৰে আপোনালোকে ৰেডি হৈ থকাটো প্ৰয়োজনীয় মোৰ হিচাপত সকলোবিলাক আপোনালোকে ৰেডি কৰি ৰাখিব মই কোৱা আপোনালোকে যদি কথাখিনি গুৰুত্ব সহকাৰে চালে তেন্তে আপোনালোকে নিশ্চয় বুজিছে আৰু এইখিনিতে বহুতে মোক সুধি আছে যে আমি ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিছো আৰু ৰেশন কাৰ্ডৰ যিখন লিষ্ট হয় সেই লিষ্টখনত আমাৰ নাম আহিছে কিন্তু আমি অৰুণোদয় আঁচনিৰ বাবে আবেদন এতিয়া কেনেকৈ কৰিম আমাৰ ৰেশন কাৰ্ড নাই এতিয়া এটা কথা মনত ৰাখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যিসকলৰ ৰেশন কাৰ্ডত নাম আছে অৰুণোদয় আঁচনি পোৱা নাই অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব আপোনালোকে মই কোৱা কথাখিনি ধৈৰ্য সহকাৰে মনত ৰাখিব বা একান্ত মনোযোগ সহকাৰে শুনিব তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব চাব আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিলআপ কৰিব কেনেকৈ ফিলআপ কৰিব লাগে মই আপোনালোকক কৈছোৱে যদি নোৱাৰে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'ব আমি আপোনালোকক যেনেকৈ পাৰো তেনেকৈ সহায় কৰিবলৈ সদায় আছো আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰি মিলি যিখন নেকি আপোনাৰ ৰেশন কাৰ্ডৰ লিষ্ট আপোনাৰ নাম থকা সেই লিষ্টখন আপোনালোকে উলিয়াই ল'ব কম্পিউটাৰত প্ৰিন্ট আউট কৰি উলিয়াই আপোনালোকে টিক কৰিব টিক কৰি ধুনীয়াকৈ সেই ফৰ্মখনৰ লগত সংলগ্ন কৰিব সংলগ্ন কৰি মিলি আপোনালোকে গাঁও পঞ্চায়তত কথাখিনি বুজাই ক'ব যে মই ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিছিলো আৰু এইখন লিষ্ট এই লিষ্টখনত মোৰ নাম আছে এতিয়ালৈকে ৰেশন কাৰ্ডখন অহা নাই যেহেতু ডিসেম্বৰৰ 15ৰ পৰা আপোনালোকৰ ৰেশন কাৰ্ড বিতৰণ কৰাৰ কথা আছিল আৰু হয়তো কিছুমান ঠাইত বিতৰণ কৰি আছে ঠাইলৈ হয়তো আপোনাৰ বা মোৰ ঠাইত এতিয়াও বিতৰণ কৰা নাই বিতৰণ কৰিব আগন্তুক সময়ত আৰু আপোনালোকে এই যিখন আপোনাৰ ৰেশন কাৰ্ড সময়ত আহিব সেই অহাৰ পিছত আপোনালোকে কিন্তু এটা কপি ধুনীয়াকৈ আপুনি আপোনাৰ গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ডত সাবমিট কৰিব লাগিব আৰু এই যেটো আপোনালোকৰ জমা দিয়াৰ তাৰিখ এই জমা দিয়াৰ তাৰিখটো এতিয়াও ঘোষণা কৰা নাই আপোনাৰ যেতিয়ালৈকে লিষ্টখন নোলাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ফাইনেল লিষ্টখন তেতিয়ালৈকে বা তাৰ আগৰ সময়লৈকে আপোনালোকে এই যিখন ৰেশন কাৰ্ড আপোনাৰ ৰেশন কাৰ্ড জমা দিয়াৰ সময়সীমা সিমানে ধৰিব পাৰি আপোনালোকে দিব পাৰিব গতিকে আশা কৰো আপোনালোকে উপকৃত হৈছে এই ভিডিওটো চাই যদি উপকৃত হৈছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰি দিব বহুত শেয়াৰ কৰিলে বহুত ভাল লাগে বা আমি ভিডিওটো বনাই উপকৃত হও বা আপোনালোকেও ভিডিওটো জানি কিবা এটা বুজিব পাৰে বা শিকিব পাৰে বা কিবা এটা বস্তু লাভ কৰিব পাৰে গতিকে ময়ে টেক মিঠু ফৰেষ্ট ইনফো চেনেলৰ পৰা বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফেচবুকত চাই থকা খিনিয়ে ফলো কৰিব আৰু বহুত শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম